বৰ্তমান আমি চিলাপথাৰৰ পৰা ওলাই আহি ফুলবাৰীলৈ পালোঁ। ফুলবাৰীৰ পৰা গৈ আৰু গুম্পা টেম্পুলৈকে গৈ আছোঁ। এতিয়া আমি স্কুটি লৈ পেলাই দুটা আৰু ভাই আৰু মই আৰু গৈছোঁ। চাই থাকিব আৰু কি বস্তু ওলায় ইয়াত দেখাই দিম আপোনালোকক। আমি বহুত দিনৰ পৰা শুনি আছোঁ চিলাপথাৰ যে ইমান ডাঙৰ এটা বস্তু বনাই থৈছে, ইমান আৰু বুদ্ধিছে বনোৱা এটা গুম্পা। আমি এতিয়া বৰ্তমান পাম, তাৰ ওচৰত লৈ পাই আছে। এতিয়া গেটটো পাবলৈ লৈছোঁ। তাৰ কাৰণে গাইজ চবেই আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু অলপ কি বস্তু আৰু তাত বনোৱা আছে আৰু কেনেধৰণেকৈ বনাইছে আপোনালোকে দেখাই দিয়া হ'ব। তাতে আপোনাৰ গাইজ এতিয়া গুম্পালৈ পালোঁ। বৰ্তমান উপস্থিত আছোঁ আমি গুম্পা আৰু সেই টেম্পুত জেগাত আৰু ফুলবাৰীৰ ওচৰত থকা এই গুম্পাত আমি ব্ৰিটিছ যুগৰ বনোৱা নিচিনা বনাইছে। সেইকাৰণে আপোনালোকে চাব যে স্কিপ নকৰাকৈ চাব যে আমাৰ এই যে কি বস্তু বনাইছে ইয়াৰ ভিতৰত বুদ্ধিছে বনোৱা এই গুম্পাটো গুম্পা টেম্পুটো আপোনালোকে গেটৰ ওচৰলৈ আপোনাৰ পালোঁ। আৰু আজি কি দেখাই দিব আপোনালোকে ভিউ দেখাই দিম আৰু প্লাছ সেই যে কি বস্তু আপোনাৰ ক'ত আছে, কি বস্তু আছে ইয়াত, কি কাৰণে ইয়াতো বনোৱা হৈছে। আপোনালোকে ইমান ডাঙৰ এটা বস্তু বনাইছে, আপোনালোকে চাওক। সেই বস্তু চাই থাকিব যে কেনেকৈ ধৰণৰ কেনেকৈ বস্তু আপোনালোকে সেইটো ঘূৰি চাইছোঁ মই এতিয়া বৰ্তমান। আপোনালোকে চাই থাকিব আজি গুম্পা টেম্পুটো। ইমান ডাঙৰ ইমান ডাঙৰ বনাই থৈছে চাব পাৰিব চবে। জেগাটোৰ নাম কি আছে? গুম্পা আৰু এই জেগাটো আছে না ফুলবাৰী চিলাপথাৰ ফুলবাৰী আছে, এইটো চাব পাৰিব। আৰু आपको कहाँ तक से इसे फुलबारी दोनों से जगह से वो चिलापथर से सेंटी में जगह को तो आपको कहाँ है आपको जो सेंटर आपको तो ठीक बढ़िया तो बड़ा ही टाइप इसका तकना जिससे हम कहाँ पर सब चीज़ें सब जगह तो जैसे कहाँ ला नोर काफा काफी इराकी नोर लखन भी जैसे बुद्धिस्ट दिनों को सेंटर पानी हम पे आकर्षण बोलो सेंटर इमानदा लेके दो लोग आगो में থকা মিচিং আমি কাম কৰোঁ। চাওক ইমান ডাঙৰ ইমান দীঘল সেই দোকানলৈকে আছে। চাওক ইমান ডাঙৰ সেইটো জেগাটো সেই বনাই থৈছে। চাওক আপোনালোকে কিমান ডাঙৰ আছে সেইটো চাব পাৰিব। জেগাটো ইমান ৰং দিয়া নাই, কিন্তু অলপ দিছে, কিন্তু হ'লেও আপোনালোকে চাব পাৰিব ইয়াত গৈ ইমান ডাঙৰ আছে। এইটো ঘূৰি চাব পাৰে আপোনালোকে। চাওক বুদ্ধিষ্টৰ লিখা শব্দবিলাক আমি বুজি নাপাওঁ, কিন্তু সেইটো ভগৱানৰ নামেই লিখিব। সেইটো চবে চাব লাগে। এই নাম কি লিখিছে আপোনালোকে ধৰিব নোৱাৰে, কিন্তু হ'লে সেইটো চাওক। লাহে ঘূৰাই দিছোঁ আপোনালোকে চাব। সেই নাম কি লিখা আছে আমি বুজিব নাপাওঁ, কিন্তু সিহঁতৰ নামতে কিবা এটা ভগৱান নামেই হ'ব। আগতে আমি কিতাপত পঢ়ি থাকোঁতে পাইছিলোঁ সেইটো বস্তু কি হ'ব। সেইটো চাওক আপোনালোকে ইমান ধুনীয়া জেগা চাব পাৰিব আপোনালোকে। আশ্ৰমত কি হয় আৰু সিহঁতে পূজা কৰাই আছে আৰু ভাষাও কি হৈছে সেইটো ৰুমত আপোনালোকে দেখাই দিছে। সেইটো চাওক স্কুলটো চব যাব পাৰে। সেইটোৱে ল'ৰাকেইটাই পঢ়ি আছে এতিয়াও বৰ্তমান। চাওক আপোনালোকে চাব পাৰিব এইটো স্কুলটো। স্কুলখন চালে আপোনালোকে গম পাব। এই স্কুলখন আমি সুধিছিলোঁ তেতিয়া মানে কোনো জাতি ভেদ নাই। ইয়াত আশ্ৰম আছে, এইটো পঢ়িব পাৰিব, চবে পঢ়ি পেলাই যাব পাৰিব। আৰু ইয়াত জাতি ভেদৰ কথা নাই, মিচিং হওক, যিটো বড়ো হওক, কছাৰী হওক, যিকোনো বঙালী চঙালী হ'লেও এইটো জেগাত মানে চবে তাত পঢ়া শুনা কৰে। আৰু মানে মানুহৰ কি অসুবিধা হয় বা আশ্ৰমত কোনোবাই দুখীয়া মানুহ এইটো পঢ়াব পাৰে। ইয়াত একো তাত ইয়াত থকা জেগা আৰু খোৱা জেগা হোষ্টেল আছে আৰু টিচাৰ আছে। লগতে আপোনালোকৰ খোৱা বোৱাও ফ্ৰীকৈ দিয়ে বুলি কৈছে। তাৰ কাৰণে আপোনালোকে ইয়াত আহি পেলাই সুধিব পাৰিব। জেগাটো চাব পাৰিব আপোনালোকে, ইমান ধুনীয়া জেগা। ফুল আছে, ফুল থকা এইটো জেগাত ধুনীয়াকৈ বনাই থৈছোঁ। আপোনালোকে চাব পাৰিব। আৰু এইটো বস্তুটো চাওক, ভিউটো দেখাই দিয়ে। এইটো ভিউটো চাওক ইমান ডাঙৰ ওপৰত দুজনলৈকে বনাই থৈছে। এইটো গেটটো খোলা নাই। এইটো কাৰণটো কৈছে যে গেটটো খোলালে সৰু ল'ৰা ছোৱালী তাত ঘৰত সোমাই যায় আৰু ডিষ্টাৰ্ব কৰে বুলি কৈছে। সেইটো কাৰণে এইটো গেটটো খোলা নাই এতিয়ালৈকে।
হ'লেও আপোনালোকে দেখাই দিছোঁ যে গোটেই চাওক একদম বাউণ্ডাৰীটো চাব পাৰিব আপোনালোকে এনেকৈ জেগাটো আছে আৰু এইটো চাওক সেইফালে আপোনালোকক চাব পাৰিব যে সেইফালে স্কুলখন আছে স্কুলখন সেয়া মন্দিৰৰ পিছফালে স্কুলখন সেইটো ভিউটো চাওক ভিউটো ইমান দেখাই দিছোঁ ঘৰ এটা জেগা চাওক এইটো ভিউটো দেখাই পেলাই সেইটো জেগাত আপোনালোকে চাব পাৰিব আৰু ইয়াতে এটা বস্তু বনাইছে সেইটো চাব পাৰিব আপোনালোকে চাওক সোমাই চাওক কি বনাইছে এইটো চাব পাৰিব ইয়াত কি বনাইছে এইটো চাব পাৰিব আপোনালোকে লাগিব অকণমান কমপ্লিট হোৱা নাই হ'লেও বনাই থৈছে আৰু চাব পাৰিব আপোনালোকে যিটো বস্তু বনাইছে সেইটো চাওক সেইফালে চাব পাৰিব আপোনালোকে যি বস্তু সেইফালে চফা কৰি আছে ফুল সেই জেগাটো আপোনালোকে দিয়া আছে সেই জেগাটো আপোনালোকে চাব পাৰিব সেইটো চাওক সেইটো কিমান ধুনীয়াকৈ বনাইছে সেইটো সোমাব পাৰিলে ভাল আছিল কিন্তু সোমাব দিয়া নাই এতিয়ালৈকে বৰ্তমান অকণমান দেখাই দিছোঁ চব আছে আপোনালোকে চাওক মূৰ্তি চূৰ্তি বনাই থৈছে ভগৱানৰ নামত সেইটো চাব পাৰিব আপোনালোকে চাই এই ভিতৰত সোমাব নিদিয়ে মানুহ এতিয়া বৰ্তমান সোমালে দিগদাৰ মানে চব চাব এইটো গেটটো চবে ভগৱানৰ প্ৰাৰ্থনা কৰিছে চব আছে এয়া মতে তাতকৈ কোনো মানুহ নাই কিন্তু যিটো বস্তু বনাই থৈছে মূৰ্তিটো আপোনাৰ চাব পাৰিব জেগা সেইটো চাব পাৰিব ব্ৰিটিছ যুগৰ মানে বস্তু বনাই থৈছে সেইটো বস্তু ব্ৰিটিছৰ যিবিলাক আগতে দেৱ দেৱীবিলাক বনাব পাৰিব সেইটো বস্তু আপোনালোকে চাব পাৰিব তাৰ কাৰণে ওপৰত উঠাই দিয়ে আঠ কৰিছে সেইটো মানুহ নাথাকিলে আপোনালোকে চাব পাৰিব সেইটো বস্তু জেগা চাওক সেই জেগাটো চাই কেনেকৈ লাগিছে আপোনালোকে জনাব আৰু সেই বস্তুটো চাওক সেইটো বস্তুটো আপোনালোকে চাব পাৰিব সেইটো চাওক ইমান ধুনীয়াকৈ লাগিছে সেইটো বনাই আছে বৰ্তমান সেইটো চাকি তাকি দিব লাগে সেইটো চাওক তেওঁলোকে গম পোৱা নাই চব ঢাকি কৰিছে চাওক অকণমান লাগিছে চাব পাৰিব চাওক এইটো কি আশা আছে সেইটো আপোনালোকে বুজি পাইছেনে নাই আমিও বুজি পোৱা নাই সেইটো বস্তু লাইট চাইট দিয়া নাই এতিয়ালৈকে বৰ্তমান চাব পাৰিব সেই বস্তুটো আপোনালোকে চাই এইটোৱে বুদ্ধিষ্টৰ যিবিলাক নিবাস আছে সেইটো খুঁটাটো কিমান ডাঙৰ আছে সেইটো আছে আপুনি চাব পাৰিব এইটো চাওক এইটো চাই কেনেকৈ লাগিছে আপোনালোকে ক'ব জনাব কমেণ্টত আৰু বাকী সেইবিলাক চাব পাৰিব যাতে সেইবিলাক কি আছে বুদ্ধিষ্টৰ সেইবোৰ এতিয়ালৈকে নকৰি পোৱা নাই ঢাকি দিছে সেইটো হ'লেও আপোনালোকে চাওক ইমান ধুনীয়া ফুলবাৰীত আছে চিলাপথাৰত চাব পাৰিব আপোনালোকে আহি চাই লওক কি হৈছে ঘূৰি পেলাই মোকো বৰ ঘূৰি লাগছে এতিয়া ঘূৰি আছোঁ এতিয়া ঘূৰি লাষ্টত বহুত জেগাত ঘূৰিছোঁ সেইটো জেগাত চাব আপোনালোকে কি কৰি আছে চবেই চাব পাৰিব ইমান ধুনীয়া জেগা পৰিৱেশটো চাওক ভিউটো চাব পাৰিব সেইটো কাৰণে সেইটো বস্তুটো চাওক আমি চবেই গৈ আছোঁ এতিয়া বৰ্তমান চাই আছোঁ সেইটো কেনেকৈ লাগিব আপোনালোকে জনাব কেনেকৈ ঘূৰিব লাগে সেইটো চাওক আৰু এনেই কেনেকৈ ঘূৰিব লাগে আপোনালোকে শিকাই দিছোঁ সেইটো নিয়মটো সেইটো আপোনালোকে শিকাই দিছোঁ পিছতে এনেকৈ ঘূৰিব লাগিব ভগৱানৰ নাম কৰে এনেকৈ ঘূৰিব লাগিব তেওঁলোকেও ঘূৰে আপোনালোকক চাব পাৰিব ভৱিষ্যতে এইটো আপোনাৰ কালাৰ চালাৰ হ'লে একদম ধুনীয়া লাগিব কিন্তু এতিয়ালৈকে কালাৰ চালাৰ হোৱা নাই কিন্তু বৰ্তমান এতিয়া আপোনালোকক যিটো জেগা দেখাই দিলোঁ ফুলবাৰীত আছে সেইটো আপোনালোকে চাব পাৰিব এইটো চাওক
ৰং চং দিয়া নাই এতিয়ালৈকে বৰ্তমান চাব পাৰিব ইমান ডাঙৰ ওপৰত দেখাই দিছোঁ ইমান ডাঙৰ বস্তু তলৰ পৰা কৰি আছোঁ কাটি ইমান ধুনীয়া জেগা এইটো চাব পাৰিব বৰ্তমান চাব পাৰিব চাওক চাব পাৰিব এই জেগাটো জেগ নোপোৱা আগতে হ'ব ইয়াত চবে মানুহ জিৰাব পাৰিব আৰু ইমান ধুনীয়া জেগা প্ৰজেক্টৰ ভিউটো দেখাই দিয়ে ইমান ধুনীয়া চাওক ইমান বঢ়িয়া এইটো জেগাটো চাব পাৰিব যিবিলাক হৈ আছে গছ গছনি এতিয়ালৈকে ফিনিচিং হোৱা নাই এতিয়াতো বৰ্তমান ফিনিচিং যদি হৈ যায় তেতিয়া ইমান ধুনীয়া লাগি যায় এটা বস্তু আপুনি দেখি পাব যে ইমান ধুনীয়া এইটো প্ৰজেক্টটো যদি যেতিয়া আপোনালোকে সেই জেগাটো চাবলৈ আহে তেতিয়া ইয়াত জিৰাব পাৰিব ধুনীয়াকৈ জেগাটো ফিনিচিং হ'ব আৰু সেইটো চাওক কি বনাইছে চাওক বাইদেউ কাঠৰ বনাই কাঠৰ নেকি এইটো ইমান শিলৰ কাঠ ইমান ধুনীয়া কাঠ বনাইছে বাপ ইমান প্ৰকৃতি কিমান ধুনীয়া হৈ আছে আপোনালোকে চাব পাৰিব চাওক সেই চাব পৰা একদম ধুনীয়া আজি কেনেকৈ ধৰণৰ হৈছে যাৰ প্ৰকৃতিটো এনেকৈ চাব পাৰে ইমান সুন্দৰ আছে জেগাটো আপোনালোকে ইয়াত বহি ধুনীয়াকৈ কথা পাতিব পাৰিব আৰু ইয়াত চাওক ইমান ধুনীয়া জেগা একদম প্ৰজেক্ট এতিয়ালৈকে ফিনিচিং হোৱা নাই হ'লেও বহুত ধুনীয়া হৈছে আপোনালোকে আজি ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লাইক কৰি দিব আৰু আজি ভিডিঅ'টো যিটো জেগা আছে চিলাপথাৰত ওচৰতে আছে আপোনালোকে চাব পাৰিব ইয়াত বহুত ধৰণৰ আপোনালোকে বুদ্ধিষ্টৰ যিবিলাক ব্ৰিটিছ জোনৰ যিবিলাক কথা বুদ্ধিষ্টৰ দিনৰ কিমান কি আছিলে কি ধৰণৰ আছিলে সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে সেই ইয়াত আহি পেলাই আপোনালোকে চাব পাৰিব আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ নমস্কাৰ।